মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খোজক। অসমখনক নিজ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। USTMৰ ধাৰাবাহিক সফলতাক লৈ শংকিত হৈছে মুখ্যমন্ত্ৰী। নিজ পত্নীৰ সম্পত্তি বঢ়োৱাৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ। NSUI নেতাকৰ্মীৰ ভয়ংকৰ বিস্ফোৰণ। ৰ'ব, এই মন্তব্য আমাৰ নহয়। বিলাসীপুৰত ধুবুৰী জিলা NSUI সংবাদমেল। সংবাদমেলত এইদৰে বিস্তৃত মন্তব্য NSUIৰ। উল্লেখ্য যে দুদিন পূৰ্বে USTMৰ বিৰুদ্ধে ফ্লাড জেহাদৰ অভিযোগ উত্থাপন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। USTMৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে অসমত চাকৰি নাপায় বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকলে অসমত চাকৰি কৰিবলৈ বিচাৰে সেইসকলে চাকৰিৰ বাবে অতিৰিক্ত পৰীক্ষা দিব লাগিব। USTMত অসমৰ ল'ৰা ছোৱালীয়ে পঢ়িব নালাগে, প্ৰয়োজন হ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আসন বৃদ্ধি কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে USTMে অসমলৈ পানী এৰি দিয়াৰ বাবে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে। এতিয়া সেইখন USTMে প্ৰত্যাহ্বান জনাইছে অসমৰ ৰাইজক। USTMৰ সেই প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে USTMৰ চেলেঞ্জ গ্ৰহণ কৰাৰ কথা কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। USTMৰ বাবে শ্ল' পয়জন হিচাপে কাম কৰিব মুখ্যমন্ত্ৰীয়ে। USTMৰ ভিতৰ চৰাত সংঘটিত হৈছে বহু কেলেংকাৰী। এতিয়াৰে পৰা অসমত বাহিৰৰ প্ৰতিষ্ঠানে শিক্ষানুষ্ঠান খোলাটো সহজ নহ'ব। অসমত নাৰ্ছিং কলেজ, ডেণ্টেল কলেজ খুলিলে ছিকিউৰিটি ক্লিয়াৰেন্স দিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। এখন চৰকাৰে আন চৰকাৰৰ বিৰুদ্ধে গ্ৰীণ ট্ৰিবিউনেললৈ যাব নোৱাৰে, গতিকে এই ক্ষেত্ৰত NGOবিলাকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ মাজতে একাংশই USTMক বচাবলৈ উঠি পৰি লাগিছিল বুলি কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ। একাংশৰ মন মগজু USTMে বিষাক্ত কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। এগৰাকী সাংবাদিকক উদ্দেশ্যি এই কথা কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ যুৱগাঁথনি সলনি হোৱাৰ কথা কৈ মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্ৰী। উল্লেখ্য যে USTMৰ বিৰুদ্ধে ফ্লাড জেহাদৰ অভিযোগ উত্থাপন কৰাৰ লগতে USTMৰ তুৰন্ত সন্দৰ্ভত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। জেহাদৰ বাপ কঢ়িয়াইছে USTMে। USTMতে সোমাইছো নে মক্কাত সোমাইছো ধৰিবই নোৱাৰি বুলি কটাক্ষ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে, কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট। গতিকে আমাৰ গুৱাহাটী, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে। সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে, অসমত মেডিকেল বিচাৰে, ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব। তাৰ গোটেই মানে অকল USTM বুলি নহয়, পশ্চিমবংগ, কৰ্ণাটক, মহাৰাষ্ট্ৰ চব বাহিৰা ইউনিভাৰ্চিটি। কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি, কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে। এখন মেডিকেল কলেজ বনাই আছে, এটাও পেচেণ্ট নাই। তাত এখন মেডিকেল কলেজ খুলিব, পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিনা ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে। এতিয়া পেচেণ্ট নাই। আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যায়। এই মন্তব্যৰ পিছতেই সৰব NSUIৰ নেতাকৰ্মী। USTMৰ শিক্ষাৰ্থীৰ চাকৰিক লৈ মুখ্যমন্ত্ৰী কৰা মন্তব্যক লৈ সৰব NSUI। USTMৰ শিক্ষাৰ্থীৰ চাকৰি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খোজক। USTMৰ ধাৰাবাহিক সফলতাক লৈ শংকিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে নিজ পত্নীৰ সম্পত্তি বঢ়োৱাৰ বাবে USTMৰ বিৰুদ্ধে উঠি পৰি লাগিছে। পত্নীৰ বন্দিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ বাবে USTMক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
অসমখনক নিজৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ লেতেৰা ৰাজনীতি কৰি অসমৰ সহস্ৰ ৰাজ্যক ভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল এইসকল নেতাকৰ্মী মুখ্যমন্ত্রী ডাঙরিয়াক অনুরোধ জানাইছো যে বারম্বার যেনেকৈ আপনি ইএসটিএমৰ দৰে এখন প্ৰতিষ্ঠানক আক্ৰমণ কৰিছে সেই আক্ৰমণ আপনি ইএসটিএমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ক্ষমা খুজি আপোনাৰ সকলো বক্তব্য উঠাই ল'ব লাগে কাৰণ আপুনি ভালকৈ জনা উচিত যে তাত অকল এজন ইএসটিএম এজন মাহবুবুল হক নাই বা এজন জিডি শৰ্মা ভাইচ চেঞ্চেলৰ নাই তাত উত্তৰ পূৰ্ব অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে সকলো ছাত্ৰ ছাত্ৰীৰ আবেগ অনুভূতিক আপুনি বাৰে বাৰে আঘাত কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপুনি নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰাত যেনেদৰে লাগিছে আপুনি যেনেকৈ বেলেগৰ ভাল দেখিব নোৱাৰে কিন্তু আমাৰ এটা কথা অনুমান হৈছে যে ইএসটিএমৰ যি সফল যাত্ৰা ইএসটিএমৰ পৰা উত্তৰ পূৰ্বাঞ্চলত যেনেদৰে নেট CISR সকলো এন্ট্ৰেন্স এক্সামতো যে ইএসটিএমৰ পৰা ভাল ফলাফল লাভ কৰিছে এইবোৰ চাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কিবা জেলেচি ফিল কৰিছে নেকি আমাৰতো সম্পূৰ্ণ এটা ধাৰণা হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইএসটিএমৰ যে দীঘলীয়া সফল যাত্ৰা এই যাত্ৰা চাই জেলেচি ফিল কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় নিজৰ ভুল নেদেখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় আনৰ ভুল দেখে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় ৰাইজৰ কথা জীৱনত কেতিয়াও নাভাবে অকল নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে নিজৰ পত্নী ৰিণিকী শৰ্মা ডাঙৰীয়ানীৰ সকলো সম্পত্তিৰ পাহাৰ গঢ়াবলৈ প্ৰতিযোগিতাত নামিছে আৰু ইএসটিএম সকলোৱে এটা কথা অনুমান কৰিছে যে যিহেতু যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইএসটিএমৰ পিছত লাগিছে ইএসটিএম বন্ধ কৰাৰ মূল উদ্দেশ্য এইটো নেকি যে বন্ধ ইণ্টাৰনেশ্যনেল স্কুলটো চলা নাই সেই স্কুলখন চলাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ সকলো প্ৰতিষ্ঠানতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ৰঙা চকুৰে হস্তক্ষেপ কৰিছে এই হস্তক্ষেপ কোনো মানি নলয় ইএসটিএম ছাত্ৰ সমাজক মুখ্যমন্ত্ৰী সকীয়াই দিছোঁ ইএসটিএমৰ ছাত্ৰ সমাজক আপুনি কেতিয়া আঙুলিয়াই নল'ব ছাত্ৰৰ পাহাৰ কেনেকুৱা আপুনি ইতিমধ্যে বিভিন্ন জায়গাত চাই আপুনি গম পাই দিছে ছাত্ৰ ছাত্ৰীসকলক আপুনি কেতিয়া আঙুলিয়াই নল'ব আপুনি সকীয়াই দিছোঁ আপুনি যেনেকৈ কৈছে যে ইএসটিএমত পঢ়া ছাত্ৰ ছাত্ৰীসকলে অসমত চাকৰি পাব নালাগে অসমখন আপোনাৰ নিজৰ সম্পত্তি নহয় অসমখনৰ কৰা ৰাইজ আছে সকলোৰ মত আপুনি বিনষ্ট কৰিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাটো অতি সোনকালে আপোনাক সকীয়াই দিছোঁ যে অতি সোনকালে আপুনি এই ভাষাটো আপোনাৰ উঠাই ল'ব লাগে পিছে কি হ'ব ইউএসটিএমৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই চাঞ্চল্যই বিৰাজ কৰিছে এতিয়া উত্তৰ পূবত পৰৱৰ্তী সময়ত কি পৰিস্থিতিয়ে বিৰাজ কৰে সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট এনি নিউজ